খটখটি থানাত নাগৰিক সমিতিৰ স্বাধীনতা দিৱস উপলক্ষে বৈঠক। আজি বৃহস্পতিবাৰে ৰাতিপুৱা 11 বজাত বোকাজান মহকুমাৰ অন্তৰ্গত খটখটি থানাৰ প্ৰাংগণত এখনি বৈঠক অনুষ্ঠিত হৈ যায়। আজিৰ বৈঠকত উপস্থিত থাকে খটখটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিতুল শইকীয়া, ডিএছপি প্ৰভিজনাৰী অৰূপ বৈশ্য, উপপৰিদৰ্শক জিতুমণি শইকীয়া, খটখটি থানাৰ উপদেষ্টা সমিতি সুৰেশ কুমাৰ সিং, সহ সম্পাদক মানিক সিং, ভিডিপি ডিপুটি এডভাইজাৰ ডেপুটি এডভাইজাৰ জয়ন্ত শৰ্মা, খটখটি নাগৰিক সমিতিৰ সদস্য বিষ্ণুগিৰি, ৰবীন্দ্ৰগিৰি, জীৱনগিৰি, খটখটি এলেকাৰ বিভিন্ন গাঁৱৰ আৰক্ষী বাহিনীৰ সদস্যসকলৰ উপস্থিতিত আজিৰ বৈঠক সম্পন্ন হয়। আজিৰ বৈঠকৰ সভাপতিত্ব কৰে খটখটি থানা সুৰেশ কুমাৰ সিং, বৈঠকৰ উদ্দেশ্য ব্যাখ্যা কৰে অৰূপ বৈশ্য আৰু আজিৰ বৈঠকৰ উদ্দেশ্য আছিল আগন্তুক স্বাধীনতা অৰ্থাৎ 15 আগষ্ট তাৰিখৰ দিনা পালন কৰাত কোনো বাধা বিঘিনি নোহোৱাকৈ স্বাধীনতা দিৱস পালন কৰিব পৰাই তাৰ চেষ্টা চলোৱা আৰু খটখটি এলেকাসমূহৰ আৰক্ষী বাহিনী ভিডিপি সদস্যসকলক কঠোৰ নিৰ্দেশনা দিয়া হয় যে নিজ নিজ গাঁৱৰ ভিডিপিৰ পহৰা দিব লাগে আৰু খটখটি এলেকাত অচিনাক্ত ব্যক্তি দেখিলে খটখটি আৰক্ষীক খবৰ দিব লাগে আৰু এইদৰে আহ্বান জনায় তেওঁলোকে। যাতে সেই বলটো মোপা বাচি নাযায়, বিশেষকৈ 15 আগষ্টলৈকে। আৰু আগষ্টত যিখিনি আমি সচৰাচৰ যিধৰণে পতাকাখনত যিধৰণে আমাৰ এটা প্ৰচেছ আছে সেইখিনি কৰিব লাগিব। কি ধৰণে কৰে থানা প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে এইটো আলোচনা কৰি আপোনালোকক জনাব। সেইটো আমাৰ উৎসৱ, গতিকে আমি এই উৎসৱটো পালন কৰিব লাগিব, ডিউটিটো নিজৰ কৰ্তব্যটো পালন কৰিব লাগিব। গাঁৱৰ মানুহে যদি কোনোবাই আপোনালোকক সংগ্ৰামো কৰে, কেতিয়াবা যদি ইনচালো কৰে, আদৰে গ্ৰহণ কৰিব। যিহেতু আপোনালোকে বুজি পায়, জানে, অভিজ্ঞতাৰে পুষ্ট। পৃথিৱীত খং, ৰাগ, দম্ভ, অহংকাৰে একো আহৰণ কৰিব পৰা নাযায়, কিন্তু মৰমেৰে আপুনি বিশ্ব জয় কৰিব পাৰিব। এই কথাটো মনত ৰাখিব। দম্ভ, খং, অহংকাৰ মানুহে একো জয় কৰিব নোৱাৰে। মৰমেৰে কোৱা কথাষাৰ, আজি যদি আপোনাক কোনোবাই বেয়া ব্যৱহাৰ কৰিছে, আপোনাৰ পিনৰ পৰা যদি ভাল ব্যৱহাৰ পায়, সেই মানুহজনে ৰাতি টোপনি নধৰিব। মোৰ যিটো অভিজ্ঞতা